So, dear students, আশা কৰোঁ তোমালোকে সবে ভালে আছা। ৱেলকাম টু মাই ইউটিউব চেনেল ইউফৰিয়া একাডেমি। গুড মৰ্ণিং, গুড আফটাৰনুন অৰ গুড ইভিনিং, যেনেকৈ তোমালোকে ভিডিঅ'টো চাই আছা। আজি বাৰু আজিৰ ছেকেণ্ড ভিডিঅ'। ফাৰ্ষ্ট ভিডিঅ'টো বাৰু ADRE যিটো যোৱা বছৰ যিটো আমাৰ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিটো এক্সাম হৈছিল গ্ৰেড 3 গ্ৰেড 4ৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আমি ফাৰ্ষ্ট ভিডিঅ'ত ডিছকাছ কৰিছোঁ। আৰু যেনেকৈ মই আমাৰ ইন্ট্ৰডাক্টৰী ভিডিঅ' যিটো ফাৰ্ষ্ট যিটো আমাৰ ভিডিঅ' বনোৱা হৈছিল ৰিচেণ্টলি, তাতে মই গোটেইখিনি ষ্ট্ৰেটেজি তাতে মই শ্বেয়াৰ কৰিছিলোঁ যে ফাৰ্ষ্ট অফ অল মই 2 দিন বা 3 দিন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডিছকাছ কৰিম, আৰু ইয়াৰ পিছত আমি চাপ্টাৰ ৱাইজ গোটেইখিনি মেথছৰ আৰু ৰিজনিঙৰ চিলেবাছ শেষ কৰিম। বাট ষ্টাৰ্টিঙৰ কেইদিনমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডিছকাছ কৰিম, জাষ্ট টু চি কি তোমালোকে কিমান কমফৰ্টেবল ফিল কৰি আছা আৰু অ'কে। চ' just a minute. Okay, so this is the second part. ইয়াতে তোমালোকে চাব পাৰিছা বাৰু টপিক হ'ল ADRE 1.0 প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। টপিক হ'ল বাৰু ADRE 1.0 প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এণ্ড দিছ ইজ দ্য ছেকেণ্ড পাৰ্ট। তোমালোকে নিশ্চয়কৈ ফাৰ্ষ্ট পাৰ্টটো চাইছা বাৰু। যদি কোনোবা এতিয়ালৈকে চোৱা নাই, তোমালোকে এই চেনেলত গৈ পিনে বেছিতো ভিডিঅ' এতিয়ালৈকে বনোৱা হোৱা নাই বাৰু, 2-4টা মানে ভিডিঅ'ই আছে বাৰু। তো নিশ্চয়কৈ বিচাৰি পোৱাতে কোনো প্ৰব্লেম নহ'ব। আৰু পাৰ্ট 1টো নিশ্চয়কৈ চাবা। দিছ ইজ দ্য পাৰ্ট 2 অফ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, যোৱা বছৰ যিটো ADRE হৈছে। অ'কে, চ' দেৰি নকৰাকৈ ষ্টাৰ্ট কৰোঁ আজিৰ ক্লাছ। অ'কে, দিছ ইজ দ্য ফাৰ্ষ্ট কুৱেশ্যন অফ দ্য ডে। এইটো বাৰু আজিৰ ফাৰ্ষ্ট কুৱেশ্যন। হ্যাঁ, আৰু এটা কথা বিকজ মই বাৰু এইটো ছেকেণ্ড ক্লাছ হৈ আছে বাৰু, তো মই বস্তুখিনি অলপ টাইম লৈ অলপ সময় লৈ মই বস্তুখিনি লাহে লাহে মই বুজাই আছোঁ বাৰু। মানে কনচিডাৰিং যে most of the students are beginners, most of the students মেথছত ইমান কমফৰ্টেবল চাগে ফিল কৰা নাই আজিলৈকে, সেইটো কনচিডাৰ কৰি মই ভিডিঅ'টো বনাই আছোঁ। এইকাৰণে তোমালোকে চাবা যে কুৱেশ্যনছকেইটা মই অলপ বেছি টাইম লৈ অলপ লাহে লাহে বস্তুখিনি মই বুজাই আছোঁ আৰু। চ' কোনো অসুবিধা নাই। তোমালোকৰ ভিতৰত নিশ্চয়কৈ এনেকৈ বহুত ষ্টুডেণ্টো আছে যিসকলে মেথছত এটা ভাল এটা হোল্ড এটা আছে, কুৱেশ্যনখিনি বহুত ধুনীয়াকৈ কৰিব পাৰি আছে বাৰু এতিয়া। চ' তোমালোকে এটা কাম কৰিব পাৰা, তোমালোকে মোৰ ভিডিঅ'খিনি বাৰু এটলিষ্ট 1.25 স্পীডত অৰ 1.5 স্পীডত তোমালোকে চাব পাৰা। তোমালোকে চাব বাৰু ভিডিঅ' যেতিয়া তোমালোকে ছেটিংছত যদি যোৱা, তাতে নৰ্মেল স্পীড থাকে 1.25 1.5 এনেকৈ স্পীডত চাব পাৰা। 1.5 যদি কৰা তো বস্তুখিনি অলপ সোনকালে শেষ হৈ যাব আৰু, ঠিক আছে। যেনেকৈ ছাপ'জ 1.5 ঘণ্টাৰ ভিডিঅ' 1 ঘণ্টাতে শেষ হৈ যাব। চ' তোমালোকে নিজে যদি কোনোবা যদি মেথছৰ কুৱেশ্যনকেইটা যদি ইজি বুলি পাই আছা, একেবাৰে সহজ বুলি পাই আছা, নিশ্চয়কৈ ভিডিঅ'ৰ অলপ স্পীডটো বঢ়াই পিনে ভিডিঅ'টো কমপ্লিট কৰিলে হ'ল আৰু, ঠিক আছে। অ'কে, চ' লেটছ ষ্টাৰ্ট টুডেজ কুৱেশ্যন। কি দিয়া আছে? Ravi plans to tile his kitchen floor with square tiles. Okay, each of the tiles is side of 10 cm. Okay, ৰবিৰ যিটো পাকঘৰ আছে, যিটো কিচেন যিটো আছে, কিচেনৰ যিটো ফ্ল'ৰ আছে, এই ফ্ল'ৰটো বাৰু এটা স্কুৱেৰ বৰ্গ, ঠিক আছে। চ' কি কোৱা হৈছে, চৰি মই ভুল ক'লোঁ। ৰবিৰ যিটো কিচেনৰ যিটো ফ্ল'ৰ আছে, এই ফ্ল'ৰত টাইলছ বহাব। চ' যি টাইলছকেইটা বহাব এইটো স্কুৱেৰ চাইজৰ যি টাইলছকেইটা বহাব এইটো হ'ল বাৰু বৰ্গ। চ' এটা টাইলৰ সাইজ কি দিয়া হৈছে 10 সেন্টিমিটার। ওকে, আৰু কমপ্লিট কিচেনৰ কি দিছে বাৰু 10 সেন্টিমিটাৰ টাইলৰ সাইজ। দ্য কিচেন ইজ 2.4 মিটাৰ লং এণ্ড 1.6 মিটাৰ ৱাইড। কমপ্লিট যিটো কিচেন আছে বাৰু এইটো 2.4 মিটাৰ লং আৰু 1.6 মিটাৰ, মানে দৈৰ্ঘ্য দিয়া হৈছে বাৰু 2.4 মিটাৰ আৰু প্ৰস্থ দিয়া হৈছে কিমান 1.6 মিটাৰ কিচেনৰ। ওকে, হাউ মেনি টাইলছ উইথ ৰবি নিড? ওকে, ফাৰ্ষ্ট অফ অল এই কিচেনৰ তুমি এৰিয়া ওলাই লোৱা। কিচেনৰ এৰিয়া কি হ'ব? আমি গম পাওঁ কিচেনৰ এৰিয়া মানে এইটো যিহেতু এটা ৰেক্টেংগেল, এটা আয়তক্ষেত্ৰ, তো লেন্থ ইনটু ব্ৰেথ কি হ'ব? লেন্থ ইনটু ব্ৰেথ মানে 2.4 ইনটু 1.6, 2.4 ইনটু 1.6 হ'ব বাৰু কিচেনৰ এৰিয়া। এতিয়া আমাৰ এটা টাইলৰ এৰিয়া আমি কি পাই আছোঁ বাৰু? এটা টাইলৰ এৰিয়া যিহেতু এটা বৰ্গ হয়, চ' এইটো হ'ব বাৰু 10 সেন্টিমিটাৰ ইনটু 10 সেন্টিমিটাৰ, 10 সেন্টিমিটাৰ ইনটু 10 সেন্টিমিটাৰ। তো এটা টাইলৰ
ক্ষেত্ৰফল হ'ল 10 × 10 চেণ্টিমিটাৰত আৰু এৰিয়া হ'ল কমপ্লিট কিচেন কমপ্লিট পাকঘৰৰ যিটো ফ্ল'ৰ এইটো এৰিয়া দিয়া আছে 2.4 মিটাৰ ইনটু 1.6 মিটাৰ টোটাল আমাৰ কেইটা আমাৰ নাম্বাৰ অফ টাইলছ কেইটা লাগিব বাৰু চ' ফাৰ্ষ্ট অফ অল 2.4 মিটাৰ ইনটু 1.6 মিটাৰ ইট হ'ল কমপ্লিট এৰিয়া ডিভাইডেড বাই এটা টাইলৰ এৰিয়া এইটো হ'ব বাৰু কি 10 চেণ্টিমিটাৰ ইনটু 10 চেণ্টিমিটাৰ চ' ওপৰত এইটো মিটাৰত আছে এইটো বাৰু মই চেণ্টিমিটাৰত কনভাৰ্ট কৰি দিওঁ আমি গম পাওঁ যে 1 মিটাৰ ইকুৱেল টু 100 চেণ্টিমিটাৰ চ' 2.4 ইনটু 100 1.6 মিটাৰ এইটো মই মিটাৰক 100 দি মাল্টিপ্লাই কৰি চেণ্টিমিটাৰত কনভাৰ্ট কৰিলোঁ আৰু ডিভাইডেড বাই 10 ইনটু 10 চ' 10 10 100 ই গ'ল বাৰু 2.4 মানে ডিভাইডেড বাই 10 1.6 মানে ডিভাইডেড বাই 10 আৰু ইয়াতে ইনটু 100 আছে বাৰু চ' এই এটা ডেচিমেল গ'ল লগত এটা জিৰ' গ'ল এই এটা ডেচিমেল গ'ল লগত এটা জিৰ' গ'ল চ' আমাৰ থাকিল কি আমাৰ হাতত থাকিল 24 × 16 আমাৰ হাতত কি থাকিল 24 × 16 যদি আমি 24 × 16 সলভ কৰোঁ আমাৰ যিটো এনসাৰ হ'ব এইটোৱে এনসাৰ আৰু ওকে চ' ঠিক আছে 24 × 16 নকৰাকৈ মই যদি বস্তুটো অলপ ইজিলি যদি ভাৰ্বেলি যদি কৰিব বিচাৰোঁ চোৱা বাৰু তোমালোকে অবভিয়াছলি এতিয়া কেলকুলেশ্যনখিনি তোমাকে এনেকৈ কৰিব পাৰা 24 × 16 কৰিব পাৰা যি এনসাৰ হ'ব এইটোৱে এনসাৰ আৰু মই অলপ ভাৰ্বেলি কৰাৰ ট্ৰাই কৰোঁ চোৱা 24 × 16 মই 20 × 16 কৰিলোঁ ইয়াতে 24 × 16 আছে মই 20 × 16 কৰিলোঁ চ' 20 × 16 কৰা মানে 320 চ' 20 হৈ গ'ল থাকিল আৰু 4 × 16 মানে 64 তো এনসাৰ কি হ'ব বাৰু 320 + 64 এনসাৰ উইল বি 384 এনসাৰ উইল বি 384 অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ 384 ইজ দ্য কাৰেক্ট এনসাৰ ওকে ঠিক আছে মুভিং টু দ্য নেক্সট কুৱেশ্যন একো নাই বাৰু মই কিচেনৰ কমপ্লিট পাকঘৰৰ ফ্ল'ৰৰ কমপ্লিট এৰিয়া ওলাইছিলোঁ আৰু এটা টাইলৰ এৰিয়া বা ক্ষেত্ৰফলেদি ডিভাইড কৰিলোঁ আমি অট'মেটিকেলি পাই গ'লোঁ নাম্বাৰ অফ টাইলছ অবভিয়াছলি এতিয়া এইটো কৰাৰ সময়তে ইউনিটটো চাব লাগিব তাতে ওপৰত মিটাৰ আছিল তলত চেণ্টিমিটাৰ আছিল তো অবভিয়াছলি আমাক যিকোনো এটা ইউনিটত কনভাৰ্ট কৰিব লাগিব মই মিটাৰক মই চেণ্টিমিটাৰত কনভাৰ্ট কৰিলোঁ বাকীটো নৰ্মেল কেলকুলেশ্যন চ' এনসাৰ উইল বি 384 মুভিং টু নেক্সট question কি দিয়া আছে a man purchased a fan which had a printed price of 2000 printed price তোমালোকে কোশ্চেনত printed price বুলি চাব পাৰা ঠিক আছে যেটো ছপা মূল্য বুলি কোৱা কিবা এটা বস্তু কিনাৰ সময়তে প্ৰাইস ট্যাগ আমি যে প্ৰাইস ট্যাগ চাই বস্তুখিনি কিনো প্ৰাইস ট্যাগত যেটো দাম লিখা থাকে এটো কোৱা হয় প্ৰিন্টেড প্ৰাইস এই প্ৰিন্টেড প্ৰাইসৰ বহুত কেইটা নাম আছে তুমি এটো প্ৰিন্টেড প্ৰাইস বুলি ক'ব পাৰা কি ক'ব পাৰা প্ৰিন্টেড প্ৰাইস বুলি ক'ব পাৰা এটো তুমি ক'ব পাৰা মাৰ্কড প্ৰাইস একে কথা হয় বাৰু ক'ব পাৰা মাৰ্কড প্ৰাইস এমপি বা তুমি ক'ব পাৰা এটো লিস্টেড প্ৰাইস কি ক'ব পাৰা লিস্টেড প্ৰাইস সো প্ৰিন্টেড প্ৰাইস মাৰ্কড প্ৰাইস লিস্টেড প্ৰাইস একে বস্তু হয় বেলেগ বস্তু নহয় ওকে সো এটা আৰ্টিকেলৰ প্ৰিন্টেড প্ৰাইস দিয়া আছে 2000 ইয়াৰ ওপৰতে সাকসেসিভ মানে লাগাতাৰ এটাৰ পিছত এটা পৰ্যায় এটো কি কোৱা হয় এটো চাগে এটো কি ভাল এটা ওয়ার্ড আছে পৰ্যায়ক্ৰমে সাকসেসিভলি এটাৰ পিছত এটা তোমাৰ ডিসকাউন্ট যদি দিয়া হয় ঠিক আছে সো দুটা ডিসকাউন্ট কি দিয়া হৈছে 20% 10% হাউ মাচ ডিড ই পে ফৰ দা ফ্যান ওকে সো এটো কোৱা হয় যেতিয়া ইকুইভ্যালেন্ট ডিসকাউন্ট মানে বস্তুখিনি মনত ৰাখিবা কোশ্চেনত তোমালোকে পাবা কেতিয়াবা দুটা ডিসকাউন্ট এনেকে দিয়া থাকিব যেটো এই কোশ্চেনত দিয়া আছে দুটা ডিসকাউন্ট সাকসেসিভলি দিয়া থাকিব কেতিয়াবা তিনিটা ডিসকাউন্ট দিয়া থাকে তিনিটা ডিসকাউন্ট এনেকে সাকসেসিভলি পৰ্যায়ক্ৰমে এনেকে তিনিটা ডিসকাউন্ট দিয়া থাকে সো আমাৰ ফাৰ্স্ট অফ অল যেটো ওলাব লাগিব এটো ইকুইভ্যালেন্ট ডিসকাউন্ট মানে কি কোনে মোক ক'ব পাৰে স্যাৰ ইকুইভ্যালেন্ট আৰু কি আৰু স্যাৰ এটা হলো 20% এটা হলো 10% 20% আৰু 10% সো ইকুইভ্যালেন্ট ডিসকাউন্ট কি 20 + 10 30% নহয় এনেকে নহয় নরমাল প্লাস কৰিলে বা নরমাল যোগ কৰিলে নহব বাৰু ইকুইভ্যালেন্ট ডিসকাউন্ট যদি দুটা ডিসকাউন্ট থাকে ইকুইভ্যালেন্ট ডিসকাউন্ট ওলোৱাৰ ফৰ্মুলা হ'ল x + y - xy/100 x + y - xy/100 তিনিটা ডিসকাউন্ট দিয়া থাকিলে বেলেগ এটা ফৰ্মুলা আছে 100 × 1 - 100 - d1/100 × 100 - d2/100 × 100 - d3/100 আছে বাৰু ফৰ্মুলা বাট এতিয়া মই ফৰ্মুলা বিষয়ত মই ডিসকাস নকৰো প্ৰফিট লস এন্ড ডিসকাউন্ট চাপ্টাৰ ডিটেইলছত কৰিম বাৰু বাট মই বাৰু অলপ কনভেনশনাল টিচাৰ আৰু মানে মই মানুহ হিচাপে মই অলপ কনভেনশনাল আৰু এজ এ টিচাৰো মই কনভেনশনাল মানে মই শৰ্টকাট ফৰ্মুলা এইবিলাক মই বেছি মই বিলিভ নকৰো আৰু
ठीक है। अगर किसी आदमी का कंसेप्ट सही है, अगर दिमाग अपने जगह ठीक है, कंसेप्ट अगर सही है और आदमी का अगर लॉजिक सही है, যুক্তি যদি ঠিক থাকে তেতিয়া এই শৰ্টকাট ফৰ্মুলা এইবিলাকৰ কোনো মূল্যই নাই। মই এইটো তোমালোকক উইদাউট এনি শৰ্টকাট উইদাউট এনি ফৰ্মুলা মই এইটো শিকাই দিম কেনেকৈ কৰিব লাগে। দুটা ডিছকাউণ্ট থাকক, তিনিটা থাকক, চাৰিটা থাকক, পাঁচটাই থাকক, যিমানকেইটা ডিছকাউণ্টে থাকক ফৰ্মুলা মুখস্থ কৰাৰ কোনো প্ৰয়োজন নহ'ব। মই অলপ দেৰিকৈ শিকাই আছোঁ বাৰু। ফাৰ্ষ্ট অফ অল ফৰ্মুলা দি বস্তুটো শিকি লোৱা, বিকজ এইটোৱে বাৰু চবেই শিকে আৰু, ঠিক আছে। চ' যদি দুটা ডিছকাউণ্ট দিয়া থাকে, যদি দুটা সাকসেসিভ ডিসকাউন্ট দিয়া থাকে, ফর্মুলা হল x প্লাস y মাইনাস এক্স ওয়াই বাই 100। এক্সর ভ্যালু হব 20, ওয়াইয়ের ভ্যালু হব 10, এটো হব y। তো ইয়াতে তুমি বহাই দিয়া 20 প্লাস 10 মাইনাস 20 ইন্টু 10 বাই 100। ওকে, এই জিরো গোল, এই জিরো গোল, এই জিরো গোল, এই জিরো গোল। তো এটা 20 প্লাস 10 হল 30, 30 মাইনাস 2 ইজ 28%। আমি কিমান পালোঁ, আমি ইকুইভ্যালেন্ট ডিসকাউন্ট কিমান পালোঁ, 28%। ইকুইভ্যালেন্ট ডিসকাউন্ট পালোঁ 28%। এটা বস্তু চোৱা, আমি আজিকালি বাৰু আমি শ্বপিং মলত যাওঁ, আমি চবে, আমাৰ কোকৰাঝাৰতে এতিয়া নতুন নতুন বহুতকেইটা শ্বপিং মল হ'ল, আগত ইমান নাছিল বাৰু। তো শ্বপিং মল বস্তুখিনি কি হয় বাৰু, ইয়াতে কোনো বাৰ্গেনিঙৰ কোনো জেগা নাই। কোনোবা যায় তাতে বাৰ্গেনিং কৰিব নোৱাৰে, যে কোনোবা 1000 টকা বিচাৰিলে নহয় মই 800 টকা দিম, এনেকৈ নাই বাৰু। তাতে যি ডিছকাউণ্ট দিয়া দিছে, তাতে ফিক্স প্ৰাইচ লিখা হ'লে ফিক্স প্ৰাইচে, ডিছকাউণ্ট দিয়া হ'লে ডিছকাউণ্টে। তো আমাৰ ফালৰ পৰা তাতে কাষ্টমাৰৰ কোনো কিবা তাতে ক'ব লগা নাথাকে আৰু, যে মোক অলপ 10 টকা কিবা দিয়ক, নাই বাৰু, যি আছে সেইটোৱে আৰু। চ' সাপোজ মই এটা শ্বপিং মলত গ'লোঁ, তাতে মই কিবা এটা টি চাৰ্ট বা কিবা এটা বস্তু কিনিব গ'লোঁ, তাতে টি চাৰ্টত প্ৰাইচ টেগত লিখা আছে কিবা এটা দাম লিখা আছে, সাপোজ 2000 টকা, সাপোজ 2000 টকা। এতিয়া লিখা আছে তাতে 20% অফ, তাতে লিখা আছে 20% অফ। যি 2000 টাকা যিটো প্ৰাইচ টেগত লিখা আছে, টি চাৰ্টৰ ওপৰতে 2000কে লিখা আছে, এইটো হ'ল বাৰু মাৰ্ক প্ৰাইচ। এই মাৰ্ক প্ৰাইচৰ ওপৰত লিখা আছে 20% অফ। এই অফ মানে হ'ল ডিছকাউণ্ট, 20% অফ, OFF অফ। এই যে OFF অফ দিয়া থাকে, এইটো হ'ল ডিছকাউণ্ট, 20% ডিছকাউণ্ট। এই 2000 টাকাৰ ওপৰত 20% ডিছকাউণ্ট দিয়াৰ পিছত যিটো মূল্য হ'ব, যিটো ভেলু হ'ব, এই 2000 টাকাৰ ওপৰত 20% দিয়াৰ পিছত যিটো ভেলু হ'ব, সেইটো আমাক কোনে দিব পাৰোঁ, আমাৰ কাউণ্টাৰত আহিম আমি এই শ্বাৰ্টটো লৈ, এই যিটো মই টি চাৰ্ট বা শ্বাৰ্ট যিটো মোৰ পচন্দ হ'ল, সেইটো মই লৈ পিনে মই কাউণ্টাৰত যাম। কাউণ্টাৰত বাৰু তাতে বাৰকোড চেক কৰা হ'ব, বাৰকোড চেক কৰি কোৱা হ'ব যে স্যাৰ এইটো আপোনাৰ দাম আছিল 2000 টকা, আপুনি 20% ডিছকাউণ্ট পালে, তো আপোনাৰ এতিয়া দাম হ'ল কিমান, 1600 টকা, 1600 ছাপোজ। চ' এতিয়া কথা হ'ল এই 1600টো কি, এইটোৱে হ'ল বাৰু SP, এইটোৱে হ'ল চেলিং প্ৰাইচ। বিকজ ইয়াতে আমি নিজক এজন শ্বপকিপাৰ বা এজন দোকানদাৰ হিচাপে নিজক কনচিডাৰ কৰি আছোঁ বাৰু। চ' যিটো মাৰ্ক প্ৰাইচ আছে, যি দামটো লিখা আছে, সেইটোৰ ওপৰত ডিছকাউণ্ট দিয়াৰ পিছত যিটো আমি ভেলু পাম, এইটো হ'ল চেলিং প্ৰাইচ, SP, বেচা দাম, বিক্ৰয় মূল্য, এইটো হ'ল চেলিং প্ৰাইচ। চ' এই যে 28% হ'ল ডিছকাউণ্ট। চ' এতিয়া আমি চেলিং প্ৰাইচ আমাক ওলাব দিছে, চেলিং প্ৰাইচ ওলোৱাৰ ফৰ্মুলা কি, মাৰ্ক প্ৰাইচ, যি দামটো লিখা থাকে, লিষ্টেড প্ৰাইচ, মাৰ্ক প্ৰাইচ, প্ৰিণ্টেড প্ৰাইচ, ইয়াৰ ওপৰত আমি ডিছকাউণ্ট দিম, কিমান ডিছকাউণ্ট পাৰ্চেণ্টেজ হ'ব, 1 - D/100। এতিয়া মাৰ্ক প্ৰাইচ আমাৰ কি দিয়া আছে, মাৰ্ক প্ৰাইচ আমাৰ দিয়া আছে বাৰু কিমান, 2000। মাৰ্ক প্ৰাইচ আমাৰ কিমান দিয়া আছে, মাৰ্ক প্ৰাইচ আমাৰ দিয়া আছে 2000 ইনটু 100 - D, মানে 100 - 28/100। এই জিৰ' গ'ল, এই জিৰ' গ'ল, এই জিৰ' গ'ল, এই জিৰ' গ'ল। তো থাকিল কি আমাৰ হাতত, 20 × 72, 20 × 72 যদি মই মাল্টিপ্লাই কৰোঁ, 72 ডাবল হ'ব কিমান, 144 লগত এটা 0, 144 লগত এটা 0, মানে 1440 ইজ দ্য কাৰেক্ট এনচাৰ। অপশ্যন A ইজ দ্য কাৰেক্ট এনচাৰ, 1440। আশা কৰোঁ ক্লিয়াৰ হৈছে। এইটো বাৰু বহুত এটা চিম্পল ফৰ্মুলা, এইটোলৈ কোনো টেনশ্যন ল'ব লগা নাই বাৰু। কোনোবা এইটো ফৰ্মুলা হিচাপে মনত ৰাখিব পাৰে, কোনোবা যদি মেইন বস্তুটো যদি কোনোবা বুজি পাইছে যে মাৰ্ক প্ৰাইচ মানে কি, বিক্ৰয় মূল্য মানে কি, কষ্ট প্ৰাইচ মানে কি, তেতিয়া এইবিলাক বস্তু কিবা ফৰ্মুলা মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই, ডাইৰেক্ট কনচেপচুৱেলি এনেই ওলাই যাব বস্তুখিনি। হ'ল, এতিয়া কথা হ'ল মই যিটো বস্তু কৈ আছোঁ, যে তোমালোকে ক'ব পাৰা যে ছাৰ এইটো আপুনি ফৰ্মুলা এটা দিলে যে দুটা ডিছকাউণ্ট, তোমালোকে নিজে অলপ ভাবা বাৰু, তোমাক মই দুটা ডিছকাউণ্ট দিলোঁ, আজি দিলোঁ X% দিলোঁ, এটা Y% দিলোঁ। তোমালোকে কি কৰিবা বাৰু, তোমালোকে এই দুটা ডিছকাউণ্টৰ পৰা ইকুইভেলেণ্ট ডিছকাউণ্ট ওলাই ল'বা। ফৰ্মুলা কি, ফৰ্মুলা আমি অলপ আগতে চালোঁ লাষ্ট শ্লাইডত, X + Y - XY/100। যদি তিনিটা ডিছকাউণ্ট থাকে, এটা ডাঙৰ ফৰ্মুলা আছে, কি ক'লোঁ, 100 × 1 - 100 - D1/100, 100 - D2/100, 100 - D3/100। অলপ ঝামেলা হ'বই পাৰে,
তোমাক 4টা ডিছকাউণ্ট দিলে, হ'বই পাৰে 5টা ডিছকাউণ্ট দিলে, তুমি কেইটামান ফৰ্মুলা মুখস্থ, ইমান ফৰ্মুলা মুখস্থ ৰাখা সম্ভৱ নেকি? নহয়নে? ইমান ফৰ্মুলা মুখস্থ ৰাখা সম্ভৱ নহয়। এটা কাম কৰোঁ, ফৰ্মুলা বাদ দিয়া বাৰু, এনেই বস্তুখিনি অলপ চাওঁ। তোমাক 2টা ডিছকাউণ্ট দিয়া হৈছে, এটা ডিছকাউণ্ট দিয়া হৈছে 20%, এটা ডিছকাউণ্ট দিয়া হৈছে তোমাক কিমান? এটা ডিছকাউণ্ট দিয়া হৈছে 10%। 20% মানে কি? 20% মানে 20/100, 20% মানে 20/100, 20 দি কটাকটি কৰা, ওপৰত 1 তলত 5। 10% মানে কি? 10% মানে 10/100, এইটো হ'ল 1, এইটো হ'ল 10, চ' এইটো হ'ল তোমাৰ 1/5, এইটো হ'ল তোমাৰ 1/10। তোমাক 20% ডিছকাউণ্ট দিছে, তোমাক 10% ডিছকাউণ্ট দিছে, চ' এই 20% আৰু 10% ডিছকাউণ্টৰ মানে কি? ইয়াতে 5 যে আছে, 5, এই যে তলত যে 5 আছে, 5টো কি? এই 5টো হ'ল মাৰ্ক প্ৰাইচ, 5টো কি? মাৰ্ক প্ৰাইচ। ইয়াতে আছে 10, 10টো কি? 10টো হ'ল মাৰ্ক প্ৰাইচ। तुम्हारा मैं मार्क प्राइस किसी एक सामान का मार्क प्राइस जी दामটো বাৰু লিখা আছে, যি দামটো লিখা আছে এইটো মাৰ্ক প্ৰাইচ, এইটো হ'ল 5 টকা। ইয়াৰ ওপৰত মোক কিমান টকা ডিছকাউণ্ট দিছে? 1 টকা, এইটো হ'ল ডিছকাউণ্ট, এইটো হ'ল ডিছকাউণ্ট। দাম আছিল 5 টকা, ইয়াৰ ওপৰত মোক 1 টকা ডিছকাউণ্ট দিলে, 5 টকাৰ বস্তু ওপৰত দাম লিখা আছে 5 টকা, মোক 1 টকা ডিছকাউণ্ট দিলে, মই কিমান টকাত কিনিম? বা দোকানদাৰে মোক কিমান টকাত চেল কৰিব? 4 টকাত। 5 টকা মাৰ্ক প্ৰাইচ, 4 টকা চেলিং প্ৰাইচ, 1 টকা ডিছকাউণ্ট, হয়নে নাই? ইয়াতে 1 টকা ডিছকাউণ্ট, 5 টকা মাৰ্ক প্ৰাইচ, 1 টকা ডিছকাউণ্ট দি পিনে চেলিং প্ৰাইচ কিমান পালোঁ? এইটো হ'ল মাৰ্ক প্ৰাইচ, এইটো হ'ল চেলিং প্ৰাইচ। নেক্সট, এইটো হ'ল 10 rupees, 10 rupees মাৰ্ক প্ৰাইচ। ইয়াৰ ওপৰত ডিছকাউণ্ট কিমান দিলে? 1 টকা ডিছকাউণ্ট দিলে, 1 টকা ডিছকাউণ্ট দিলে, চেলিং প্ৰাইচ কিমান হ'ব? 10 - 1 9, 10 - 1 9। তো বস্তুটো কি হ'ল? বস্তুটো হ'ল ইয়াতে চোৱা, 10 × 5 মাল্টিপ্লাই কৰা, 10 × 5 পূৰণ কৰা 50, চেলিং প্ৰাইচ কিমান? 9 × 4 = 36, 9 × 4 = 36, ঠিক আছে। 5 × 10 মাল্টিপ্লাই কৰা 50, 9 × 4 মাল্টিপ্লাই কৰা 30, মানে তোমাৰ মাৰ্ক প্ৰাইচ যদি 50 টকা হয়, তোমাৰ চেলিং প্ৰাইচ হ'ব 34 টকা। বস্তুখিনি বুজাত ট্ৰাই কৰা। মই কি কৰিলোঁ? মই ডিছকাউণ্টৰ পাৰ্চেণ্টেজৰ পৰা মই ভগ্নাংশ ওলাইছোঁ, ফ্ৰেকশ্যন ওলাইছোঁ। 2টা হওক, 3টা হওক, 4টা হওক, 5টা হওক, তুমি এনেকৈ তুমি পাৰ্চেণ্টেজৰ পৰা ভগ্নাংশ ওলাই লোৱা। ভগ্নাংশ ওলাই লোৱাৰ পিছত অনলি বিকজ ইয়াতে কিবা যাদু টনা নাই, কোনো ইয়াতে কোনো তান্ত্ৰিক বিদ্যা নাই বাৰু, যিটো তোমালোকে চাই আছে এইটো কনচেপচুৱেল কথা। ডিছকাউণ্ট কিহৰ ওপৰত কেলকুলেট কৰা হয়? যেনেকৈ প্ৰফিট এণ্ড লছ চেপ্টাৰত আমি কি পাওঁ? প্ৰফিট পাৰ্চেণ্টেজ, লছ পাৰ্চেণ্টেজ। প্ৰফিট পাৰ্চেণ্টেজ ইয়াৰ লছ পাৰ্চেণ্টেজ, এই দুটা বস্তু কিহৰ ওপৰত কম্পেয়াৰ কৰা হয়? যদি বেলেগকৈ কিবা যদি মেনশ্যন কৰা নাথাকে, প্ৰফিট পাৰ্চেণ্টেজ আৰু লছ পাৰ্চেণ্টেজ, লাভ শতাংশ আৰু ক্ষতি শতাংশ, এই দুটাই বাৰু কেলকুলেট কৰা হয় সদায় কষ্ট প্ৰাইজৰ ওপৰত, কেনা দামৰ ওপৰত। সিমিলাৰলি ডিছকাউণ্ট পাৰ্চেণ্টেজ সদায় বাৰু কেলকুলেট কৰা হয় কিহৰ ওপৰত? মাৰ্ক প্ৰাইচৰ ওপৰত। যেহেতু ডিছকাউণ্ট পাৰ্চেণ্টেজ 10-20% আৰু 10% ইয়াতে বাৰু ডিছকাউণ্ট পাৰ্চেণ্টেজ, আৰু ডিছকাউণ্ট পাৰ্চেণ্টেজ সদায় মাৰ্ক প্ৰাইচৰ ওপৰত, লিষ্টেড প্ৰাইচৰ ওপৰত, যি দামটো বাৰু লিখা থাকে এই দামৰ ওপৰত যিটো কম্পেয়াৰ কৰা হয়, কেলকুলেট কৰা হয়। এই কাৰণে তলত থকা যিটো ভেলু 20%ক 1/5 কৰিলোঁ, তলত থাকিল 5, এই 5 হ'ল তোমাৰ মাৰ্ক প্ৰাইচ। 10% মানে 1/10, তলত থাকিল 10 হ'ল তোমাৰ মাৰ্ক প্ৰাইচ। আৰু ওপৰত তোমালোক এতিয়া ইয়াতে বাৰু 1 পালোঁ, যদি মই বেলেগ কিবা ফ্ৰেকশ্যন যদি মোক দিয়ে, ছাপ'জ মই কথা কৈ আছোঁ, তোমাক দিলে বাৰু 16% ডিছকাউণ্ট, তোমাক দিলে 16% ডিছকাউণ্ট, তুমি তেতিয়া কি ক'বা বাৰু? 16/100, 4 যদি কটাকটি কৰোঁ 25, ইয়াতে পাম 4, ওপৰত 4, তলত 25, এই 25 হ'ল তোমাৰ মাৰ্ক প্ৰাইচ, এই 4 হ'ল তোমাৰ ডিছকাউণ্ট। 25 হ'ল তোমাৰ মাৰ্ক প্ৰাইচ, 4 হ'ব তোমাৰ ডিছকাউণ্ট। 25 টকাৰ ওপৰত 4 টকা তুমি ডিছকাউণ্ট পালা, তোমাৰ চেলিং প্ৰাইচ হ'ব 25 - 4 21, 25 - 4 21। আশা কৰোঁ ক্লিয়াৰ হৈছে। অ'কে, চ' এই 50 টকা বস্তু এতিয়া তাৰপিছত মই ওলোৱাৰ পিছত কি কৰিলোঁ? দুটা মাল্টিপ্লাই কৰিলোঁ। ইয়াতে দুটা লাইন আছে, 5টা ডিছকাউণ্ট থাকিলে 5টা এনেকৈ 5বাৰ মই এনেকৈ লিখিম বাৰু। তাৰপিছত মাল্টিপ্লাই কৰিম, মাল্টিপ্লাই কৰোঁতে এইটো পাই গ'লোঁ আমি কি? মাৰ্ক প্ৰাইচ। এইটো আমি পাই গ'লোঁ কি? চেলিং প্ৰাইচ। হৈ গ'ল? অ'কে, এতিয়া 50 টকা যদি হয়, তেতিয়া তোমাৰ 50 টকা মাৰ্ক প্ৰাইচ, চেলিং প্ৰাইচ 34 টকা। মাৰ্ক প্ৰাইচ যদি তোমাৰ 1 টকা হয়, চেলিং প্ৰাইচ হ'ব তোমাৰ 34/50। তোমাৰ মাৰ্ক প্ৰাইচ কোৱেশ্যনত কি দিছিল? মাৰ্ক প্ৰাইচ দিছিল 2000। তোমাৰ মাৰ্ক প্ৰাইচ কিমান দিছিল? মাৰ্ক প্ৰাইচ তোমাক দিছিল কিমান? 2000। তো তোমাৰ চেলিং প্ৰাইচ ওলাব দিছে, মানে 2000 × 34/50। ঠিক, এতিয়া এই 250 দি কাটা,
ইয়াতে পাবা 4 ইয়াতে এটা 0 আহি গ'ল 36 × 40 36 × 40 তুমি কৰা তুমি পাই আছা বাৰু 1440 इट विल तुम्हारा सेलिंग प्राइस। इसका मतलब क्या हुआ? इसका सिंपल सा मतलब ये है आपको डिस्काउंट पर सक्सेसिव डिस्काउंट परसेंटेज 2 के जगह 2 डिस्काउंट परसेंटेज दिया हुआ था। अगर आपको 2 डिस्काउंट परसेंटेज के जगह 4 5 7 8 कुछ भी डिस्काउंट परसेंटेज आपको दिया रहे, आपको सिर्फ जानना है परसेंटेज टू फ्रैक्शन कन्वर्शन শতাংশৰ পৰা ভগ্নাংশ কনভাৰ্সন কৰাটো বাৰু খালি জানিলে হ'ল। বাকি লেফট হ্যান্ড সাইড গোটেইকেইটা মাল্টিপ্লাই কৰিলে মিক্সড প্ৰাইচ মাৰ্ক প্ৰাইচ, ৰাইট হ্যান্ড সাইডৰ গোটেইকেইটা ভ্যালু মাল্টিপ্লাই কৰিলে সেলিং প্ৰাইচ, ইমান টকা মাৰ্ক প্ৰাইচ হলে ইমান টকা সেলিং প্ৰাইচ, ইমান টকা মাৰ্ক প্ৰাইচ হলে কিমান টকা সেলিং প্ৰাইচ। একেবারে ইজি বস্তু, একেবারে ইজি বস্তু, ঠিক আছে। নেক্সট কোশ্চেন এইটো কি দিছে, এইটো নৰ্মাল আমি একে ইয়ে নাই আৰু চোৱা বাৰু। ইয়াতে আৰু বেলেগকৈ মই লিখা লিখি ঝামেলা নকৰোঁ। ইয়াতে চোৱা -1 × -1 -1 × -1 মানে +1, এইটো হৈ গ'ল তোমাৰ -1 × -1 মানে +1। এই +1ৰ লগত এই -1 মাল্টিপ্লাই কৰা। এক ছেকেণ্ড ৰ'বচোন। তো কি হ'ল -1 × -1 +1 +1ৰ লগত এই -1 মাল্টিপ্লাই হ'ব, হৈ যাব বাৰু -1 -1 বাহিৰত এটা মাইনাছ আছে, তো -1 মানে +1 +1 এইটো হ'ব +1, বাহিৰত এটা বাৰু মাইনাছ আছে মানে এইটো ফাইনালি হ'ব -1, ফাইনালি হ'ব -1 মানে এই জায়গাখিনি ক্যালকুলেট কৰিম কি পাম -1 +1 +1 +1 -1 -1 মাইনাছে মাইনাছে প্লাস +1 প্লাসে মাইনাছে মাইনাস ফাইনালি -1। এতিয়া ইয়াৰ পৰা কি পাম, এই জায়গাখিনিৰ পৰা কি পাম -1 -1 +1 +1 +1 -1 -1 -1 -1 +1 প্লাস মাইনাস -1 মানে -1 × -1 answer will be -2, answer will be -2, option A is the correct answer। ইয়াতে কোনো কোশ্চেন নাই, এটা একেবারে সিম্পল কোশ্চেন আৰু এটোৱে চোৱা, এইটো চোৱা, এইটো বাৰু প্ৰবাবিলিটিৰ কোশ্চেন হয়, সম্ভাৱনা প্ৰবাবিলিটিৰ কোশ্চেন হয়। এইটো বাৰু প্ৰবাবিলিটিৰ বহুত কিবা কিবি বস্তু থাকে বাৰু, বহুত কনসেপ্ট আছে, বহুত কিবা বস্তু শিকিব লগা আছে, বাট ফৰ টাইম বিং বহুত সিম্পল এটা কোশ্চেন আমাৰ যোৱা বছৰ এক্সামত আহিছে, এইটো আগতে সলভ কৰোঁ। কি দিয়া আছে, এই ডাই যিটো আমাৰ লুডো খেলাৰ সময়ত যিটো ডাইচ ইউজ কৰা হয়, ডাই, এইটো ডাইচ হ'ব লাগিছে যি হওক বাৰু। মাৰ্কড উইথ এইকেইটা ভেলু দিয়া আছে 1 1 2 2 4 4 এইকেইটা ভেলু দিয়া আছে, ভাল কথা। রেসপেক্টিভলি অন ইটস 6 ফেসেস, এটা হলো একটা ডাই। এই ডাই বা এই ডাইসর টোটাল কেইটা ফেস থাকে, সারফেস কেইটা থাকে 6টা। তো 6টা ফেসত নাম্বার দিয়ে আছে 1 1 2 2 4 4। ওকে, ওলাব দিছে প্রবাবিলিটি দ্যাট 2 উইল ফেস অফ অন আ সিঙ্গল থ্রো অফ দ্য ডাইস। মই যদি ডাইস যেটো আছে, মোৰ হাতত যেটো ডাইস আছে, লুডোর যেটো গুটি আছে বা সেইটো যদি মই যদি ই কৰোঁ থ্রো কৰোঁ, তাতে ওপৰত 2 অহাৰ প্ৰবাবিলিটি কিমান চোৱা। টোটাল রেজাল্ট কেইটা আছে বাৰু, টোটাল রেজাল্ট কেইটা সম্ভৱ, 1 2 3 4 5 6টা, টোটাল 6টা রেজাল্ট সম্ভৱ, টোটাল 6টা রেজাল্ট সম্ভৱ। ইয়াৰ ভিতৰত 2 অহাৰ প্ৰবাবিলিটি কেইটা আছে, 1 2টা, এনেকৈ দুটা সিচুৱেশ্যন আছে মই 2 পাব পাৰোঁ। টোটাল রেজাল্ট কেইটা সম্ভৱ 6টা, ইয়াৰ ভিতৰত ফেভাৰেবল আউটকাম মানে মই যেটো বিচাৰোঁ 2 অহাৰ চান্স কিমান আছে, 2টা, মানে ওপৰত আহি গ'ল 2। মোক 2 এনসারটো বাৰু প্রবাবিলিটি 2 অহাৰ প্রবাবিলিটি বিচাৰিছে, এই কাৰণে মই ওপৰত 2 লিখা নাই। 2 অহাৰ প্রবাবিলিটি সম্ভাৱনা বিচাৰিছে, এই কাৰণে মই ওপৰত 2 লিখা নাই। এইটো ওপৰত 2 লিখিছোঁ কাৰণ 2 অহাৰ চান্সেছ মই ইয়াতে 2টা পালোঁ, এই যে ইয়াতে এটা ইয়াতে 2টা, এই কাৰণে ওপৰত 2 লিখিলোঁ। এইটো কটাকটি কৰা 1/3, answer will be 1/3। এই পার্টিকুলার সিচুয়েশনত 2 অহাৰ probability কিমান, 1/3 is the correct answer। clear? moving to next question। এইটো কি কোশ্চেন দিছে, এটা কিবা এক্সপ্ৰেশন টাইপৰ দিছে, এইটো আমাক সলভ কৰিব লাগে, আকৌ when a equal to b and a equal to 3, a equal to b and a equal to 3। ওকে, ঠিক আছে বাৰু। বাকি এৰ ভ্যালু যেটো দিয়া আছে এইটো পিছত বহাম বাৰু, আগতে নৰ্মাল সলভ কৰোঁ।
বিকজ এতিয়া বস্তুখিনি দেখাত অলপ কমপ্লিকেটেড লাগি আছে বাৰু, বহুত কিবা কিবি পাৱাৰ ঠাৱাৰ কিবা কিবি আছে, তো ইমান এই অৱস্থাত ভেলু বহাই মই কোনো লাভ নহ'ব বাৰু। আগত অলপ ছল্ভ কৰি বস্তুখিনি অলপ সৰু কৰি লওঁ, অলপ ইজি কৰি লওঁ, তাৰপিছত মই এইটো চিম্পল কৰাৰ পিছত তাতে কিবা ভেলু বহোৱা যাব আৰু। তো চোৱা, এ বি স্কোয়ার হোল স্কোয়ার মানে এ স্কোয়ার বি টু দি পাওয়ার 4, 3ab হোল টু দি পাওয়ার 4, 3 টু দি পাওয়ার 4 মানে 81, a টু দি পাওয়ার 4 b টু দি পাওয়ার 4, 9 into 9 81, a স্কোয়ার বি স্কোয়ার হোল কিউব, তো a স্কোয়ার হোল কিউব মানে a টু দি পাওয়ার 6, b স্কোয়ার হোল কিউব মানে b টু দি পাওয়ার 6, এই 81 গ'ল, এই 81 গ'ল। এতিয়া এ স্কোয়ার ইন্টু এ টু দি পাওয়ার 4, এই চোৱা এ স্কোয়ার ইন্টু এ টু দি পাওয়ার 4, আমি গম পাওঁ যে যদি মাল্টিপ্লাই হয়, পূৰণ হয়, আৰু বেস নাম্বাৰ যদি সেম থাকে, ইয়াতে বেস নাম্বাৰ ইয়াতে এ আছে, তো পাৱাৰ কি হয় প্লাস হয়, তো এ টু দি পাওয়ার 2 প্লাস 4 ইন্টু বি টু দি পাওয়ার ইয়াতে 4 আছে, ইয়াতে বি টু দি পাওয়ার 4 আছে, মানে বি টু দি পাওয়ার 4 প্লাস 4 ডিভাইডেড বাই এ টু দি পাওয়ার 6 ইন্টু বি টু দি পাওয়ার 6। এটু যদি আমরা সলভ করো কি পাম, এ টু দি পাওয়ার 2 প্লাস 4 6, বি টু দি পাওয়ার 8, এ টু দি পাওয়ার 6, বি টু দি পাওয়ার 6, এ টু দি পাওয়ার 6, এ টু দি পাওয়ার 6 ক্যান্সেল হল, উপরে আছে বি টু দি পাওয়ার 8 বাই বি টু দি পাওয়ার 6, আমি গম পাও এটু পাওয়ার তেতিয়া কি হয় বাৰু মাইনাস হয়, মানে বি স্কোয়াৰৰ ভ্যালু। এতিয়া কথা হল এ ইকুয়াল টু বি আমাক দিয়া আছে, তো বি স্কোয়াৰৰ ঠাইত আমি লিখিব পাৰোঁ এ স্কোয়ার, আৰু এ ইকুয়াল টু 3 দিয়া আছে 3, তো 3 ইয়াতে 3 স্কোয়ার বহাই দিয়া, 3 স্কোয়ার ইকুয়াল টু 9 is the answer. Answer will be 9. Option A is the correct answer. Option A is the correct answer. 9 is the correct answer. Clear? Okay. ঠিক আছে, তো answer হবে 9. Next question. কিহৰ কোশ্চেন দিয়া আছে, এইটো সিম্পল ইন্টারেস্ট, এইটো বাৰু সিম্পল ইন্টারেস্টৰ কোশ্চেন হয় বাৰু, সৰল সুদ। ঠিক আছে, মনোজ borrowed a sum of rupees 6000, এটা হল মূলধন P, at the rate of 5% per annum, এটা হল সুদৰ হার, রেট অফ ইন্টারেস্ট। তো মনোজে 6000 টাকা ধার লৈছে সিম্পল ইন্টারেস্টত, সরল সুদত, at the rate of 5% per annum, সুদৰ হার হল 5%, বছৰীয়া 5% রেট অফ ইন্টারেস্ট। ইফ ইট ডিসাইডস টু পে দ্য এন্টায়ার অ্যামাউন্ট এট দ্য এন্ড অফ 1 month, যদি এক মাহ শেষ হোৱাৰ লগে লগে যদি পইচাখিনি ৰিটাৰ্ণ কৰিব বিচাৰে, তেতিয়া মনোজে টোটাল কিমান টকা দিব। ওকে, আমি এটা সিম্পল ইন্টারেস্ট, এটা সিম্পল ফর্মুলা আমি সবে গম পাওঁ, পি আর টি বাই 100, পি আর টি বাই 100। ওকে, তো ফার্স্ট অফ অল এটা বস্তু চোৱা যে মনোজে কিমান টকা ধার লৈছে, 6000 टका, रेट ऑफ इंटरेस्ट की 5%। तो मनोजे सपोज इसको ऐसे मानते हैं कि मनोज 1 साल तक पैसा रखेगा, 1 महीना नहीं, या तो 1 माह বুলি কৈছে বাৰু, 1 মাহ পিছত যদি পইচাখিনি ৰিটাৰ্ণ কৰি দিয়ে, মই ভাবো যে মনোজে বাৰু 1 বছৰৰ কাৰণে পইচাখিনি ৰাখিছে, 1 বছৰৰ কাৰণে। এতিয়া ইয়াতে পিট টাইট বহাই দিলো, ইয়াতে 6000, রেট অফ ইন্টারেস্ট হল 5, টাইম দিলো 1 year ডিভাইডেড বাই 100, 0 0 গোল 0 0 গোল, 6 5 যা 30, লগত এটা 0, এইটো হল 1 বছৰৰ কাৰণে মনোজৰ ইন্টারেস্ট হল কিমান হ'ব বাৰু 300 টকা, কেতিয়া 1 বছৰৰ কাৰণে। ওকে, 1 বছৰৰ 1 year, 1 yearৰ কাৰণে 1 বছৰ মানে 12 মাহ, 12 মাহৰ কাৰণে মনোজ যদি 12 মাহৰ পিছত যদি মনোজে যদি 1 বছৰ পিছত যদি পইচা যদি ৰিটাৰ্ণ কৰে, তেতিয়া মনোজে বাৰু টোটাল কিমান টকা ইন্টারেস্ট দিব, 300 টকা। মনোজ যদি 12 মাহ না রাখাকে যদি 1 মাহ যদি রাখে, 1 month, किमान टका इंटरेस्ट हो 300 डिवाइडेड बाई 12, 12 महीना के लिए इंटरेस्ट हो रहा है 300 रुपया, तो 1 महीने के लिए कितना होगा 300 बाई 12, इसको आप 6 से काटिए 2, 6 से काटिए 50, इसको काटिए 25 टका। तो 1 माह मनोजे जो 6000 टका जी धार लैसे,
সেইটো যদি মনোজে যদি 1 মাহৰ কাৰণে ৰাখে তো মনোজৰ সুদ কিমান হ'ব ইন্টাৰেষ্ট কিমান হ'ব 65 তো ৰিটাৰ্ণ যেতিয়া কৰাৰ কাৰণে যাব 1 মাহ পিছত মনোজে ৰিটাৰ্ণ কৰাৰ কাৰণে যাব কিমান টকা দিব 6000 তো দিবই দিব ইয়াৰ লগত 25 টকা আৰু এক্সট্ৰা দিব মানে টোটাল কিমান টকা হ'ব 6025 কিমান টকা হ'ব 6025 ইজ দা কারেক্ট आंसर অপশন ডি অপশন ডি 6025 ইজ দা কারেক্ট आंसर নেক্সট কোশ্চেন কি দিয়া আছে তো যদি a গ্রেটার দেন b হয় যদি a গ্রেটার দেন b হয় আৰু লগতে এটো দিয়া আছে বাৰু যে a আৰু b দুটাই গ্রেটার দেন 0 a b both are greater than 0 okay then which of the following is true okay এটো একো নাই বাৰু ফার্স্ট অফ অল এটো তো এনেও গম পোৱা যায় বা তোমালোকে এটা एग्जांपल লৈ চাব পাৰা যে 7 is greater than 5 suppose 7 is greater than 5 আৰু 7 আৰু 5 দুটাই 7 আৰু 5 দুটাই কিন্তু 0 ৰ ডাঙৰ আৰু 7 is greater than 5 এটা তুমি যদি -7 কৰা আৰু -5 কৰা তেতিয়া কোনটো ডাঙৰ হ'ব -7 ডাঙৰ হ'ব না -5 ডাঙৰ হ'ব obviously -5 is greater than -7 হয় না নাই -5 is greater than -7 মাইনাস তো তোমালোকে পয়সা ধার লোৱা বুলি ভাবা আৰু প্লাস মানে পয়সা তুমি নিজে দিয়া বুলি ভাবা তুমি এজনক তুমি 5 টকা দিলা আৰু এজনক 7 টকা দিলা তুমি 7 টকা যেতিয়া পাবা তোমাৰ লাভ বেছি হ'ব 5 টকাতছে 7 টকাটো ৰিটাৰ্ণ পোৱাৰ লাভটো বেছি তুমি এজনৰ পৰা ধাৰ লৈছা আৰু 5 টকা এজনৰ পৰা ধাৰ লৈছা 7 টকা কোনটো বেছি বেয়া 7 টকা ধার লোৱাটো বেছি বেয়া তুমি এজনৰ পৰা 7 টকা ধার লৈছা তো obviously মাইনাস কৰা হলে এটো উল্টা হয় সিচুৱেচনটো -5 is greater than -7 মানে ইয়াৰ পৰা অপচন কম বাৰু যেহেতু a greater than b আছিল তো -a মানে অপচন a is the correct answer option a is the correct answer clear moving to next question তো বাৰু কোনো কোশ্চেনে নাই একেবারে সিম্পল কোশ্চেন হয় বাৰু একেবারে সিম্পল কোশ্চেন হয় কি দিয়া আছে এটা সিম্পলিফাই কৰিব লাগে ওকে 8 + 3 কিমান হ'ব 8 + 3 11 4 - 11 কৰিলে -7 -7 6 - 7 6 minus within bracket -7 -7 প্লাস তো এটা হবে 13 within bracket 13 তো 8 - 13 18 - 13 आंसर হবে 5 आंसर होगा 5 is the correct answer option C is the correct answer একই নাই বাৰু 8 3 11 4 - 11 -7 -7 আছে প্লাস 6 + 7 13 18 - 13 5 is the correct answer ঠিক আছে next question কি দিছে a person types at the rate of 35 words per minute 1 মিনিটত 35 word টাইপ কৰে how long will it take him to what 987 word 1 মিনিটত টাইপ কৰে কিমান ওয়ার্ড 35 টাইপ কৰিব লাগে কিমান ওয়ার্ড 987 তো ডিভাইড কৰিলো বাৰু এটা 7 দি যদি মই কৰো 7 5 * 35 মানে এটো মই কিহত পাম বাৰু এটো পার মিনিট এটো মই মিনিটত পাম এটো মই কিহত পাম মিনিটত পাম বিকজ 35 ওয়ার্ডস টাইপ কৰাৰ কাৰণে 1 মিনিট টাইম লাগে 1 মিনিট তো 987 ওয়ার্ডৰ কাৰণে কিমান টাইম ল'ব 987 / 35 তো 7 5 7 1 is 7 2 8 7 4 = 28 7 1 is 7 141/5 মিনিট এটা যদি 141 ক যদি মই 5 এ দি যদি মই ডিভাইড কৰো কি পাম 5 2 = 10 4 1 5 8 = 40 1 মানে 28 1/5 মিনিট 28 1/5 মিনিট তো সোয়া বারো 28 1/5 মিনিট তো মানে কি 28 মিনিট প্লাস এই 1/5 যেটো মিনিট আছে এটো মই যে সেকেন্ডত কনভার্ট কৰি আমি গম পাও 1 মিনিটত 60 সেকেন্ড 1 মিনিটত 60 সেকেন্ড তো 60 দি মাল্টিপ্লাই কৰিলো এটো কি পালো এটো পালো 12 যাতে পাই গলো আমি 28 মিনিট 12 সেকেন্ড 28 minute 12 second is the correct answer option D is the correct answer option D is the correct answer একেবারে সহজ ঠিক আছে নেক্সট কোশ্চেন কি দিয়া আছে হ্যাঁ এটা একেবারে সিম্পল 4 1 + 1/3 - 7/2 + 1/3 সোয়া 4 ইয়াতে আছে 3 3 1 is 3 + 1 4 -7 3 3 2 = 6 + 1 7 3 6 + 1 7 ওকে তো এই 4 আৰু এই 4 গ'ল এই 7 আৰু এই 7 গ'ল এই 3 টো বাৰু ওপৰত আহি গ'ল এই 3 টো বাৰু ওপৰত আহি গ'ল বেসিক্যালি আমি কি পাই আছো 3 - 3 आंसर 0
এনচাৰ 0। ঠিক আছে, তোমালোকে যদি ভাবা যে ছাৰ এই ষ্টেপটো কেনেকৈ আহিল বাৰু, ঠিক আছে আকৌ এবাৰ চোৱা নহ'লে 4/4/3 এইটো পালোঁ, 7/7/3 এইটো পালোঁ। এইটো মানে কি, এইটো মানে হ'ল 4 ইনটু এইটো ডিভাইড, যিহেতু তুমি এইটো মাল্টিপ্লাই কৰোঁতে এইটো উল্টা হৈ যাব বাৰু। এইটো তলত আছে 4 ডিভাইডেড বাই 4/3, এইটো যদি মই মাল্টিপ্লাই কৰি লিখোঁ এইটো উল্টা হ'ব 3/4। চিমিলাৰলি 7 এইটো আছে 7/3 ডিভাইড কৰোঁতে উল্টা কৰিলে 3/7 হ'ব। 7 গ'ল, 4 গ'ল, মানে 3 - 3 answer will be 0. Answer will be 0. Option D is the correct answer. Clear? So, total count of natural number available in the series this. ফাৰ্ষ্ট অফ অল এইটো তোমালোকে যেহেতু এইটো বহুত এটা চিম্পল কুৱেশ্যন, এইটো তোমালোকে নিজে কাউণ্ট কৰি ক'ব পাৰা। ইয়াতে 0 আছে, ইয়াতে 1, ইয়াতে 2, ইয়াতে 3, এনেকৈ আপ টু 7লৈকে, ইয়াতে -1, ইয়াতে -2, এনেকৈ আপ টু -7লৈকে। কেইটা আছে? ইয়াতে আছে 7টা, ইয়াতে আছে 7টা, 14টা, আৰু ইয়াতে এটা 15টা। টোটেল 15টা এনচাৰ আছে। হৈ গ'ল এনচাৰ 15টা। এনচাৰ হৈ গ'ল 15টা। আৰু তোমালোকে যদি ভাবা যে ছাৰ এইটোতো বাৰু হ'বই পাৰে যে এইটো বেলেগ কিবা এটা দিলে, ফাৰ্ষ্ট অফ এইটো নাম্বাৰ লাইনৰ পৰা যদি কিবা দিয়ে তো ইজিলি ওলাই লোৱা যায়। আদাৰৱাইজ তোমালোকে কোনোবা যদি এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ যদি কনচেপ্ট যদি জানা, আৰু কোনো কথাই নাই তেতিয়া। এৰিথমেটিক প্ৰগ্ৰেশ্যন কাক কোৱা হয়? এটা ছিৰিজ অফ নাম্বাৰছ, বহুতকেইটা নাম্বাৰ যদি এটাৰ পিছত এটা যদি কণ্টিনিউ লিখা হয়, আৰু নম্বৰকেইটা এটা নম্বৰৰ পৰা নেক্সট নম্বৰৰ মাজত যিটো ডিফাৰেঞ্চ এইটো কনষ্টাণ্ট ছেম। যেনেকৈ মই তোমাক ক'লোঁ 3, 5, 7, 9, 11, 13, এইকেইটা হ'ল বাৰু, এইটো হ'ল বাৰু এটা এৰিথমেটিক প্ৰগ্ৰেশ্যন। বিকজ ইয়াতে ডিফাৰেঞ্চ কি তোমাৰ +2, যদি এনেকৈ ডিফাৰেঞ্চ যদি কনষ্টাণ্ট থাকে, কমন ডিফাৰেঞ্চ, এইটো কোৱা হয় কমন ডিফাৰেঞ্চ। যদি থ্ৰু আউট এটা ছিৰিজ অফ নাম্বাৰছ, বহুতকেইটা নম্বৰ যদি এটাৰ পিছত এটা যদি এনেকৈ লিখা হয় আৰু ডিফাৰেঞ্চ যদি ছেম থাকে, এইটো কোৱা হয় AP, এৰিথমেটিক প্ৰগ্ৰেশ্যন। ইয়াতে -7, -6, -5 এইকেইটা হ'ল এৰিথমেটিক প্ৰগ্ৰেশ্যন। বিকজ ইয়াতে ডিফাৰেঞ্চ কিমান? ডিফাৰেঞ্চ হ'ল 1। ইয়াতে ডিফাৰেঞ্চ কিমান? ডিফাৰেঞ্চ হ'ল 1। ঠিক আছে, তো ইয়াতে এটা ফৰ্মুলা হয় TN, এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ ফৰ্মুলা TN equal to A plus N minus 1 into D। ঠিক আছে, তো ইয়াতে সিরিজটো কি আছিল? -7 পৰা স্টার্ট হৈছে, -7, -6, -5 এনেকৈ। তো প্ৰথম A মানে হ'ল ফাৰ্ষ্ট টাৰ্ম, প্ৰথম টাৰ্মটো কি হ'ব বাৰু? -7, ইয়াতে বহাই দিয়ে -7 প্লাছ নাম্বাৰ অফ টাৰ্মছ আমাক ওলাব লাগে, কেইটা টাৰ্ম আছে আমি ওলাম। কমন ডিফাৰেঞ্চ কিমান? কমন ডিফাৰেঞ্চ 1। আৰু লাষ্ট টাৰ্ম TN মানে হ'ল লাষ্ট টাৰ্ম কি আছে বাৰু? 7। তো ইয়াতে বহাই দিয়ে 7। ঠিক আছে, তো 7 এইটো -7 এইফালে গ'লে +7 হ'ব, 7 + 7 14, আৰু এইটো N - 1। তো N ইকুৱেল টু কি হ'ব? 14 + 1 15। টোটাল কেইটা টাৰ্ম আছে, কেইটা নাম্বাৰ আছে? এই -7 পৰা 7লৈকে। এনচাৰ হ'ব 15 ইজ দ্য কাৰেক্ট এনচাৰ। এৰিথমেটিক প্ৰগ্ৰেশ্যন লৈ আমি আৰু ডিটেইলছত ডিছকাছ কৰিম। ঠিক আছে, এইটো জাষ্ট এটা টিজাৰ বা ট্ৰেইলাৰ বুলি ক'ব পাৰা। মই জাষ্ট মিছচেলেনিয়াছ মিক্সড বেগ অফ কুৱেশ্যনছ লৈ আহিছোঁ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, যাতে তোমালোকে নিজে অলপ চাব পাৰা তোমালোকে কিমানখিনি প্ৰিপাৰেশ্যন তোমালোকৰ হৈছে, আৰু ময়ো যাতে তোমালোকৰ ৰেছপন্সৰ পৰা চাব পাৰোঁ যে মোৰ ষ্টুডেंट्सখিনি কিমান প্ৰিপেয়াৰ হৈছে। মানে आज के दिन में मेरा स्टूडेंट कितना प्रिपेयर्ड है, मैं उन लोगों को किस लेवल का कंटेंट दे पाऊँगा। ठीक है, एज ए टीचर मेरे लिए भी ये जानना बहुत ज़रूरी है कि मैं जिन लोगों को पढ़ा रहा हूँ वो लोग आज कितने पानी में हैं। मैं आप लोगों को इतना अच्छा क्वेश्चन सिखा दूंगा कि आप लोग के बेसिक ही नहीं पता, तब दिक्कत होगा। मैं आपको एकदम बेसिक से शुरू करूंगा और आप लोग ऑलरेडी बहुत दूर तक आप लोग प्रिपरेशन कर चुके, तब भी आपका टाइम वेस्ट होगा। तो मुझे एक रास्ता निकालना पड़ेगा कि जो करने से आप लोग को कंटेंट भी अच्छा मिले, जिन लोग का बिगिनर है उन लोग को भी हेल्प हो, जो लोग थोड़ा एडवांस्ड है, जिन लोग का मैथ्स नो डाउट अच्छा है, उन लोग को भी हेल्प हो। तो उस हिसाब से मुझे कंटेंट बनाना पड़ेगा। उससे पहले मुझे चेक करना पड़ेगा कि आप लोग कितना रेडी है। ठीक है, और वो मुझे पता चलेगा आप लोग का कमेंट देख के, आप लोग का फीडबैक देख के।
ঠিক নেক্সট কোশ্চেন ইফ দ্য লার্জেস্ট 3-digit নাম্বার তিনিটা অঙ্কৰ আটাইতকৈ ডাঙৰ সংখ্যা কি হ'ব 999 subtracted from the smallest 5-digit number smallest 5-digit number মানে 0 0 0 0 1 এটা স্মলেষ্ট 5-digit নাম্বাৰ আৰু এটা গ্ৰেটেষ্ট 3-digit নাম্বাৰ এটুক আমাক কি কৰিব দিছে বাৰু এটো আমাক মাইনাস কৰিব দিছে সাবট্ৰাক্ট কৰিব দিছে তো মাইনাস কৰিলে হ'ল বাৰু তো মাইনাস কৰাৰ কাৰণে বহুত সিম্পল বাৰু 99 এটো আৰু এনে নরমাল তো মাইনাস কৰিবই পাৰা আদাৰৱাইজ এনেকো চাব পাৰা 999 মানে 999 হাজাৰৰ পৰা এক কম 10000 মাইনাস হাজাৰ মানে 9000 এক কম মানে 9001 এটো হ'ব বাৰু 9001 ইজ দ্য কারেক্ট আনসার মই কেনেকৈ ক'লো তোমালোকে নৰ্মাল ক্যালকুলেশনটো কৰিবই পাৰা মই কি ক'লো যে ইয়াতে 999 है मुझे 10000 तक जाना है 999 के जगह अगर 1000 होता 10000 माइनस 1000 9000 है 999 मतलब एक कम है एक प्लस कर दीजिए 9001 इज द करेक्ट आंसर ठीक है नेक्स्ट क्वेश्चन 2 times the area of a square of side x এটা স্কোয়াৰৰ এটা বৰ্গৰ বাহুৰ মাপ হল x দিয়া আছে তো এটোৰ এৰিয়া কি হ'ব ক্ষেত্ৰফল কি হ'ব এৰিয়া হ'ব x স্কয়াৰ কোৱা হৈছে 2 times the area of the square of side x মানে x স্কয়াৰৰ 2 times মানে 2x স্কয়াৰ is added to প্লাস করা হ'ব 3 times the perimeter of the same square 3 times the perimeter of the same square perimeter মানে পরিসীমা বা পরিধি যদি বাহুর মাপ যদি x হয় তো এই বর্গৰ পরিসীমা কি হ'ব 4x তো এই এক্সপ্রেশনটি এতে উলাব দিছে এক্সপ্রেশন হ'ব 2x স্কয়ার প্লাস 4 * 3 মানে 12x 2x স্কয়ার প্লাস 12x is the correct answer option D is the correct answer নেক্সট কোশ্চেন কি দিয়া আছে নেক্সট কোশ্চেন দিয়া আছে ত্রিভুজৰ তিনিটা বাহুৰ মাপ দিয়া আছে 2.3 সেন্টিমিটার এটা বাহুর মাপ দিয়া আছে 2.3 সেন্টিমিটার আৰু এটা বাহুর মাপ দিয়া আছে 20 মিলিমিটার আৰু এটা দিয়া আছে 23 মিলিমিটার ক'ব দিছে ট্রায়াঙ্গেলটো বাৰু কি ধৰণৰ ত্রিভুজ স্কেলিন ট্রায়াঙ্গেল বিষম বাহু ত্রিভুজ ইকুইলেটারাল ট্রায়াঙ্গেল সমবাহু ত্রিভুজ রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল সমকোণী ত্রিভুজ আইসোসেলেস ট্রায়াঙ্গেল সমদ্বিবাহু ত্রিভুজ হয় না নাই তো আমাক ওলাব দিছে এটো বাৰু কোন ধৰণৰ কি ধৰণৰ ত্রিভুজ আমি গম পাও যে 1 সেন্টিমিটার ইকুয়াল টু 10 মিলিমিটার 1 সেন্টিমিটার ইকুয়াল টু 10 মিলিমিটার মানে 2.3 সেন্টিমিটার অফ মিলিমিটার যদি কনভার্ট কৰিব বিচাৰো ইনটু 10 দি মাল্টিপ্লাই কৰিলে মানে এটো হৈ যাব 23 মিলিমিটার মই চাই আছো বাৰু এটা বাহুৰ মাপ 23 মিলিমিটার আৰু এনেকৈ এটা বাহু আছে যি দুটা বাহুৰ মাপ সেম 23 মিলিমিটার আৰু বেলেগ এটা বাহু আছে যিটো মাপ বেলেগ আৰু এটা তো আমি গম পাও যে এটা ত্রিভুজৰ যদি যিকোনো দুটা বাহুৰ মাপ যদি সমান হয় এই ত্রিভুজক আমি কি বুলি কওঁ সমদ্বিবাহু ত্রিভুজ মানে আইসোসেলেস ট্রায়াঙ্গেল ইজ দ্য কারেক্ট আনসার ঠিক আছে পটককে 2.3 20 23 চাই পিনে স্কেলিং কোৱাৰ বিষমবাহু ত্রিভুজ ক'লে কিন্তু ভুল হ'ব বিকজ ইয়াতে আছে সেন্টিমিটার ইয়াতে আছে মিলিমিটার ইউনিটটো বহুত ম্যাটার কৰে ইউনিট কিন্তু বাৰু বহুত ম্যাটার কৰে ঠিক আছে মুভিং টু নেক্সট কোশ্চেন রম্বস এটা রম্বসৰ এৰিয়াৰ ফৰ্মুলা কি যদি এটো এটা ৰম্বস হয় যদি এটো এটা রম্বস হয় এটো এটা কর্ণ এটো এটা ডায়াগোনাল তোমাক দুটা ডায়াগোনালৰ মাপ দিয়া আছে এটা d1 এটা d2 তোমাক যদি রম্বস মই অকল রম্বসৰ কাৰণে কৈ আছো এটো বাৰু ট্ৰেপিজিয়ামৰ কাৰণে নহয় এটো প্যাৰালেলোগ্ৰামৰ কাৰণে নহয় স্কয়াৰৰ কাৰণে নহয় ৰেক্টেঙ্গলৰ কাৰণে নহয় মই অকল রম্বসৰ কাৰণে কৈ আছো এটা রম্বসৰ যদি দুটা কর্ণ বা দুটা ডায়াগোনালৰ মাপ যদি দিয়া থাকে এরিয়া অফ রম্বাস উইল বি হাফ ইনটু d1 ইনটু d2 half into d1 into d2 is the correct answer product of lengths of these two diagonals option C is the correct answer half d1 into d2 is the correct answer moving to next question fill in the blanks 10 to the power 7 okay 10 to the power 7 দিছে ভাল কথা 10 to the power 7 দিয়া হৈছে সো সোয়াসন বাৰু কি দিয়া আছে 149600000 কেইটা জিরো আছে বাৰু 5টা জিরো আছে সো
এইটো বাৰু ইকুৱেল টু সামথিং ইনটু 10 টু দি পাৱাৰ 7 বহুত ভাল কথা 10 টু দি পাৱাৰ 7 মানে আমাৰ এক্সৰ ভ্যালু ওলাব লাগে হয় নে নাই তো এক্সৰ ভ্যালু ইকুৱেল টু মই কৰিব পাৰো 1 4 9 6 এটা দুটা তিনিটা চাৰিটা পাঁচটা 0 ডিভাইডেড বাই 10 টু দি পাৱাৰ 7 মানে 1 ইয়াৰ পিছত 7টা 0 তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা 1 2 3 4 5 6 7 এটা 0 বেশি হয়েছে ভাল কথা দুটা 0 গেল দুটা 0 তিনিটা চাৰিটা পাঁচটা 0 গ'ল এটা দুটা তিনিটা চাৰিটা পাঁচটা 0 গ'ল মানে 1496 ডিভাইডেড বাই 100 1496 ডিভাইডেড বাই 100 মানে आंसर इज 14.96 आंसर इज 14.96 মানে অপশন সি ইজ দ্য কারেক্ট आंसर অপশন সি ইজ দ্য কারেক্ট आंसर একেবারে সিম্পল একেবারে কোনো বেশি এতে মাথা লাগার প্রয়োজনই নেই তোমার 10 টু দি পাৱাৰ 7 ৰাইট হ্যান্ড সাইডত আছে এটো তুমি লেফট হ্যান্ড সাইডত লৈ আহি ডিভাইড কৰি দিয়া आंसर তুমি ধুনিয়াকে आंसर পাই আছে 14.96 নেক্সট কোশ্চেন সাম অফ ফার্স্ট n ন্যাচারাল নাম্বারস কেটামান ফর্মুলা মই কৈ আছো অলপ মনত ৰাখা ট্ৰাই কৰা 1 প্লাস 2 প্লাস 3 প্লাস 4 আপ টু n is a natural number n belongs to natural number তো স্বাভাৱিক সংখ্যা আমাৰ 1 ৰ পৰা স্টাৰ্ট হয় 1 ৰ পৰা ইনফিনিটিলৈকে গৈ থাকিব 1 2 3 4 5 6 7 8 9 10 11 12 এনেকৈ গৈ থাকিব আৰু আজীৱন গৈ থাকিব এটো স্বাভাৱিক সংখ্যা যদি তোমাক ফার্স্ট n ন্যাচারাল নাম্বার প্রথম n ন্যাচারাল নাম্বার স্বাভাৱিক সংখ্যাৰ যোগফল ওলাব দিয়ে ফর্মুলা উইল বি n into n plus 1/2 তোমাক যদি কোৱা হয় প্রথম n স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফল স্কোয়াৰৰ সামেশন এটা ফর্মুলা হ'ব n into n plus 1 into 2n plus 1 by 6 যদি তোমাক কোৱা হয় ফার্স্ট n ন্যাচারাল নাম্বাৰৰ কিউবৰ যোগফল তেতিয়া কি হ'ব ফর্মুলা n into n plus 1 by 2 যেটা as it is ফার্স্ট ফর্মুলাৰ নিচিনা ইয়াৰ স্কোয়াৰ এটা হ'ব ইয়াতে আমাক ওলাব দিছে ফার্স্ট 20 ন্যাচারাল নাম্বাৰৰ সামেশন তো ইয়াতে ভ্যালু বহাই দিয়া n ৰ ঠাইত বহাই দিয়া 20 plus 1 21 by 2 এটো দি কটাকটি কৰিলে 10 into 21 210 answer will be 210 option a is the correct answer option a is the correct answer clear formula এটা কোৱা হল HCF লসাগু গসাগু HCF মানে গসাগু মানে কমন x স্কয়ার y x y স্কয়ার যদি গসাগু ওলাব দিয়ে x স্কয়ার আৰু x ৰ পৰা মই কমন পাম x y আৰু y স্কয়াৰৰ পৰা মই কমন পাম y তো ইয়াতে आंसर HCF হ'ব কি HCF হ'ব xy HCF will be xy option D is the correct answer option D is the correct answer next question কি দিয়া আছে if the digit at the unit place is x if the digit at the unit place মানে একক স্থান x and the digit at the tens place is y এটো হল দুটা অঙ্কৰ এটা নম্বৰ দুটা অঙ্কৰ টু ডিজিট নম্বৰ দুটা এটা নম্বৰ দুটা ডিজিট আছে দুটা অঙ্ক আছে কোৱা হৈছে if the digit at unit place is x একক স্থানত থাকাটো x আৰু tens প্লেসত আছে y then the number is ভাল কথা যেটো একক স্থানত আছে এটোৰ লগত তুমি মাল্টিপ্লাই 1 এ দি পূৰণ কৰা যেটো দশক স্থানত আছে এটো 10 এ দি মাল্টিপ্লাই কৰা বিকজ এটো দশক স্থানত আছে তো আমি কি জানো ones 10 hundreds thousand 10,000 lakh 10 lakh crore 10 crore এনেকে গম পাও সো এটো 10y 10 into y মানে 10y plus x into 1 মানে x তো নম্বরটো হ'ব 10y plus x option D is the correct answer একোই নাই খালি প্লেস ভ্যালু এটো কয় প্লেস ভ্যালু এটা হয় প্লেস ভ্যালু এটা হয় ফেস ভ্যালু এটো কয় প্লেস ভ্যালু যে এই ডিজিটটো এই অঙ্কটো কোন স্থানত আছে এই স্থানৰ যেটো ভ্যালু একক স্থানত থাকিলে 1 এ দি মাল্টিপ্লাই হ'ব দশক স্থানত থাকিলে 10 এ দি মাল্টিপ্লাই হ'ব শতকৰ স্থানত থাকিলে 100 দি মাল্টিপ্লাই হ'ব হাজাৰৰ স্থানত থাকিলে 1000 দি মাল্টিপ্লাই হ'ব 10000ৰ স্থানত থাকিলে 10000 দি মাল্টিপ্লাই হ'ব লাখৰ স্থানত থাকিলে 1 লাখ দি মাল্টিপ্লাই হ'ব জাস্ট মাল্টিপ্লাই কৰি প্লাস কৰিলে হল খালি ঠিক আছে থ্যাংক ইউ okay so this was all about class number 2 ये हम लोग का इधर क्लास 2 खत्म हो रहा है जिसमें हम लोग ADRE का
एडीआरई लास्ट ईयर का जो एडीआरई हुआ था, असम डायरेक्ट रिक्रूटमेंट एग्जाम ग्रेड 3 एंड ग्रेड 4, उसका मैं मिक्स्ड बैग उसका ही क्वेश्चंस लेके आ रहा हूँ, सॉल्व कर रहा हूँ। যেটো আশা কৰোঁ তোমালোকে ইয়াৰ পৰা নিশ্চয়কৈ অলপ হ'লেও তোমালোকে ইয়াতে কিবা লাভ হৈ আছে বুলি মই ভাবোঁ। তথাপি মই চবকে ৰিকুৱেষ্ট কৰিম, আৰু মই বাৰে বাৰে মই এইটো ৰিকুৱেষ্ট কৰোঁ যে নিশ্চয়কৈ ভিডিঅ'টো চোৱাৰ পিছত মোৰ ভিডিঅ' কেতিয়াও ই কৰিব নালাগে যে মানে লাইভটো মই নকৰোঁই বাৰু, মই रिकॉर्डेड वीडियोज़ ही दियो बारू, बट स्टिल ऐसा नहीं कि आज ही दिया है आज ही आपको देखना है। आप आराम से इसको टाइम लेके देखिए, लेकिन जब भी देखिएगा इसको कंप्लीट देखिएगा। ऐसा नहीं कि आज अभी थोड़ा 10 मिनट देख लिए, शाम को थोड़ा 15 मिनट देखेंगे, वैसा नहीं। देखना है तो पूरा देखिए, पूरा कंप्लीट कीजिए और अपना फीडबैक ज़रूर दीजिएगा। कमेंट सेक्शনত নিজৰ ফিডবেক নিশ্চয়কৈ অনেষ্টলি যদি তোমালোকে দিয়া মই বহুত ভাল পাম। বিকজ চোৱা মানে ইয়াতে কোনো ব্ৰেণ্ড নাই, কোনো কোৰ্চ চেলৰ কোনো একোৱেই নাই, জাষ্ট কণ্টেণ্ট এণ্ড কণ্টেণ্ট। যদি তোমালোকে কণ্টেণ্ট ভাল পোৱা তো মই এজ এ টিচাৰ মই নিজে ছেটিছফাই থাকিম, আৰু মই যিমানখিনি তোমালোকৰ পৰা ফিডবেকৰ পৰা মটিভেটেড থাকিম। মই আশা কৰোঁ দিনে দিনে মোৰ কণ্টেণ্ট আৰু বেটাৰ কোৱালিটি কণ্টেণ্ট তোমালোকে পাবা, আৰু তাতে লাভ তোমালোকৰে লাভ হ'ব, আৰু যিটো মই পাৰ্চনেলি যিটো মই ফিল কৰোঁ। जी हो, थैंक यू सो मच। अगर वीडियो को अच्छा लगा होगा तो प्लीज़ लाइक और शेयर ज़रूर कीजिएगा अपने ग्रुप्स में, अपने फेसबुक पेजेस में या व्हाट्सएप स्टेटस में। प्लीज़ अपना जो फ्रेंड सर्कल है उधर पे शेयर कीजिए ताकि 1 से ज़्यादा 10 आदमी का इसमें फ़ायदा हो। और अगर वीडियो अच्छा लगा है तो डेफिनेटली कमेंट सेक्शन में आपका वैल्यूएबल कमेंट, आपका फीडबैक ज़रूर मुझे मेरे तक पहुंचाइएगा, और मैं उससे बहुत मोटिवेटेड रहूँगा। थैंक यू सो मच, और स्टे ट्यून फॉर द नेक्स्ट वीडियो। बहुत जल्दी नेक्स्ट वीडियो आने वाला है। थैंक यू सो मच।